নমস্কাৰ বন্ধুসকল আজি এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক কেইখনমান আঁচনিৰ ফালৰ পৰা ওলাই অহা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে ভিডিওটোৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম আপোনালোকে সেই খবৰসমূহৰ বিষয়ে জানিবলৈ হ'লে ভিডিওটো অকণো স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব লাগিব আৰু লগতে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে আহক বেছি দেৰি নকৰি আজি আমাৰ ভিডিওটোৰ ফালে আগবাঢ়ো বন্ধুসকল আজি মই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰতে আপোনালোকক জনাই দিব বিচাৰিছোঁ জীৱন প্ৰেৰণা আঁচনিখনৰ ওপৰত আমাৰ অসম চৰকাৰে সিদ্ধান্ত লৈছিলে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ ঘৰতে বহি আছে তেওঁলোকক এবছৰৰ কাৰণে 2500 টকাকৈ প্ৰদান কৰিব আৰু তাৰ কাৰণে ইতিমধ্যে এই আঁচনিখনৰ শুভাৰম্ভ আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি দিছে আৰু এটা পৰ্টেলো বনাই দিছে এতিয়া বৰ্তমান সময় আহি পৰিছে আবেদন প্ৰক্ৰিয়া কৰাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ 2025 চনত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীকে এই আঁচনিখনৰ 2500 টকাটো প্ৰদান কৰিব আৰু এই পইচাটো পাবৰ কাৰণে আপোনালোকে মহাবিদ্যালয়ত আবেদন প্ৰক্ৰিয়া কৰিব লাগিব আৰু বা CSC চেণ্টাৰতো আপুনি আবেদন প্ৰক্ৰিয়া কৰিব পাৰে আপোনালোকে CSC চেণ্টাৰত আবেদন প্ৰক্ৰিয়া কৰাতকৈ যিখন মহাবিদ্যালয়ৰ পৰা বৰ্তমান পাছ কৰি ওলাই আহিছে সেই মহাবিদ্যালয়খনতে আপোনালোকে আবেদন প্ৰক্ৰিয়া কৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব আপোনালোকে এই আঁচনিখনত আবেদন প্ৰক্ৰিয়া কৰিবলৈ হ'লে বিশেষ ডকুমেণ্ট ইমান আপোনালোকক প্ৰয়োজন নহয় প্ৰথম প্ৰয়োজন হ'ব আপোনালোকক 2025 চনত আপোনালোকে পাছ কৰা চাৰ্টিফিকেটখন আৰু দুই নম্বৰতে আপোনালোকক প্ৰয়োজন হ'ব বেংক একাউণ্টটো আৰু যিটো বেংক একাউণ্ট আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব আৰু তৃতীয়তে প্ৰয়োজন হ'ব আপোনাক এখন ইনকাম চাৰ্টিফিকেট যিখন ইনকাম চাৰ্টিফিকেটত আপোনাৰ বাৰ্ষিক ইনকামটো 10 লাখ টকাৰ ভিতৰত থাকিব লাগিব আৰু তাৰ পিছৰ ডকুমেণ্টখন আপোনালোকক লাগিব PRC যিসকলৰ PRC নাই তেওঁলোকে PRC খন সেৱা সেতু এপৰ জৰিয়তে এপ্লাই কৰিব পাৰিব বহুতো ভিডিও আছে ইউটিউবত আপোনালোকে চাই ল'ব যদি আপোনালোকক ভিডিও লাগে কমেন্ট কৰিব মই ভিডিও বনাই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে চাকৰি কৰি আছে বৰ্তমান তেওঁলোকে পাছ আউট কৰি পেলাই চাকৰি কৰি আছে বা প্ৰাইভেট কোম্পানীতে হওক বা চৰকাৰী কোম্পানীতে হওক চৰকাৰীতে হওক সেই সকলক এই আঁচনিখনৰ আওতাত নানে আৰু যিসকলৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে বা ডক্টৰ আছে ইঞ্জিনিয়াৰ আছে বা তেনেকুৱা মানুহ থকা পৰিয়ালৰ মানে ল'ৰা ছোৱালী এই আঁচনিখনৰ সা সুবিধা নেপাব গতিকে বহুকেইটা কেটেগৰী আছে মই যিসমূহ কেটেগৰী জনাইছোঁ সাধাৰণতে এইসমূহ কেটেগৰীয়ে বৰ্তমান আমাৰ অসম চৰকাৰে ঘোষণা কৰিছে গতিকে এই আঁচনিখনৰ অধীনত অন্তৰ্ভুক্ত হ'বলৈ হ'লে এই কেটেগৰীকেইটা ফ'ল' কৰিব লাগিব আৰু এই ডকুমেণ্টখিনি বিশেষকৈ মাষ্ট বি লাগিবই তেতিয়াহে আঁচনিখনত আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব বৰ্তমান আপোনালোকে এই ডকুমেণ্টখিনি নি যদি আপুনি পাবলগীয়া হয় আপোনাৰ মহাবিদ্যালয়খনত জমা দিয়ক এখন ফৰ্ম দিব সেই ফৰ্মখন ফিল আপ কৰি তাতে পুনৰ জমা দিয়ক তাৰপিছত আপোনালোকে অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে 2500 টকা বেংক একাউণ্টত লাভ কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে পইচা দিব বুলি ঘোষণা কৰিছে গতিকে আপোনালোকে আবেদন প্ৰক্ৰিয়া কৰিছে নে নাই এই ভিডিঅ'টোৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব কিন্তু এটা কথা যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত 2023 চনত পাছ আউট কৰি ঘৰতে বহি আছে সেইসকলক নিদিয়ে যিসকলে 25 চনত এইবাৰ পাছ কৰিছে সেইসকলকহে দিব গতিকে অতি সোনকালে আবেদন প্ৰক্ৰিয়া কৰা কামসমূহ কৰি লওক এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে ৰেচন কাৰ্ডৰ ফালৰ পৰা ৰেচন কাৰ্ডৰ অধীনত যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলক আমাৰ অসম চৰকাৰে বৰ্তমান আগতে ৰেচন কাৰ্ডত আপোনালোকে চাউলটোতো একদম সুলভ মানে বিনামূলীয়া লাভ কৰি আছিলে এতিয়া আপোনালোকে সুলভ মূল্যত ৰেচন কাৰ্ডত দাইল চেনি আৰু নিমখ এইকেইটা বস্তু চাগে নিশ্চয় লাভ কৰিছে 100 টকাৰ ভিতৰত আপোনালোকে বস্তুকেইটা লাভ কৰিছে ইতিমধ্যে আমাৰ অসম চৰকাৰেও বয় বস্তুসমূহ ইতিমধ্যে সুলভ মূল্যৰ দোকানলৈ পঠাই দিছে আৰু এতিয়াৰ পৰা প্ৰত্যেক মাহে আপুনি 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউলসমূহ লাভ কৰিব আৰু 10 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আপোনালোকে এই চেনি দাইল আৰু নিমখ এই বয় বস্তুসমূহ লাভ কৰিব তাত যিটো নিৰ্ধাৰিত মূল্য থাকে সেই নিৰ্ধাৰিত মূল্য দি পেলাই আপোনালোকে সুলভ মূল্যৰ দোকানৰ পৰা এই বয় বস্তুসমূহ আনিব বৰ্তমান সকলো মানুহে বয় বস্তুসমূহ আনিছে গম পাইছে আপোনালোকে ফেচবুকত হওক ইনষ্টাগ্ৰামত হওক বহুতো ভিডিঅ' ওলাইছে ইয়াৰ ওপৰত ক্ৰিটিচাইজ কৰি পেলাই গতিকে আপোনালোকে এই ব্যৱস্থাটো কেনেকুৱা পাইছে বা আপোনালোকে এই বয় বস্তুসমূহ আনিছে নে নাই ভিডিঅ' কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব বহুতো দুখীয়া মানুহৰ মুখত ইয়াৰ জৰিয়তে এটা হাঁহি বিৰিঙিব বহুতে কৈছে মানে ক্ৰিটিচাইজ কৰিছে যে 1250 টকা দি পেলাই আকৌ 100 টকা বয় বস্তুসমূহ দি লৈ গৈছে কিন্তু আপোনালোকে যদি দোকানৰ পৰা কিনিবলৈ যায় 1 কেজি দালিতে আপোনাৰ 100 টকা লাগিব গতিকে সুলভ 100 টকাৰ ভিতৰত আপোনালোকে নিমখো পাইছে চেনিও পাইছে আৰু দালিও পাইছে ভাবক গতিকে আপোনালোকে যদি অনা নাই অতি সোনকালে বয় বস্তুসমূহ সংগ্ৰহ কৰক এতিয়া আপোনালোকক আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে অৰুণোদয় আঁচনিখনক লৈ পেলাই
অৰুণোদয় আঁচনিৰ অধীনত যিসকল বৰ্তমান হিতাধিকাৰী আছে সেয়া লাগিলে পুৰণা হিতাধিকাৰী হওক নতুন হিতাধিকাৰী হওক যিসকলে যোৱা অক্টোবৰ মাহত নতুনকৈ পইচা পাইছে সেইসকলে হওক সকলো হিতাধিকাৰী বৰ্তমান মই আগৰ ভিডিঅ'টোত জনাই দিছিলোঁ যে অৰুণোদয় পইচা সোমাই গৈছে বুলি কিন্তু সেই ভিডিঅ'টোৰ তলত বহুতে কমেণ্ট কৰিছে যে আমি পইচা নাই পোৱা কিহৰ কাৰণে আমি পইচা নাপালোঁ পইচা কেতিয়া পাম আমি যোৱা সময়ত পাইছিলোঁ এই মাহত নাই পোৱা এই মাহত নেপাম নেকি এই মাহত নিদিয়ে নেকি তেনেকুৱা বহুতো ধৰণৰ কুৱেশ্যন আহিছে এতিয়া মই আপোনালোকক জনাই দিওঁ মই যিটো ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াইছিলোঁ ইয়াৰ আগতে সেই ভিডিঅ'টো মই 10 তাৰিখে আগবঢ়াইছিলোঁ আৰু সেই 10 তাৰিখে পইচা বহুতৰ সোমাইছে বহুতৰ নাই সোমোৱা এতিয়া মই আজি আপোনালোকক জনাই দিওঁ যে অৰুণোদয় আঁচনিৰ পইচা সঁচাই দিছেনে নাই আপোনালোকে প্ৰথম বেংক একাউণ্টটো চেক কৰিব যিসকলে অৰুণোদয় পইচা লাভ কৰিছে সেইসকলে ইতিমধ্যে পইচাটো সোমাই গৈছে বুলি গম পাইছেই আমাৰ অসম চৰকাৰে আগতে অৰুণোদয় পইচা দিলে আনুষ্ঠানিকভাৱে এখন পোষ্টাৰ বনাই বা এটা এডভাৰটাইজমেণ্টৰ জৰিয়তে জনাই দিয়ে যে অৰুণোদয় পইচা মুকলি কৰি দিছোঁ বুলি কিন্তু এইবাৰ জনোৱা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি পইচা 10 তাৰিখেও একজেক্ট সোমোৱা নাই 10 তাৰিখে কিছুমানৰ ৰাতি সোমাইছে কিছুমানৰ 11 তাৰিখে সোমাইছে ইতিমধ্যে পইচা বেংক একাউণ্টত সোমাই গৈছে এক কথাত ক'বলৈ গ'লে বৰ্তমান মই বহুতো হিতাধিকাৰীৰ লগত কথা পাতিছোঁ বহুতো হিতাধিকাৰী মোক জনাইছে পইচা সোমাইছে বুলি গতিকে আপুনি যদি অৰুণোদয় আঁচনি পইচা পাবলগীয়া এগৰাকী হিতাধিকাৰী হয় আপুনি যদি যোৱা মাহত অৰুণোদয় আঁচনি পইচা পাইছিলে তেনেহ'লে আপোনাৰ বেংক একাউণ্টটো চেক কৰিব ইতিমধ্যে বেংক একাউণ্টৰ পইচাটো সোমাই গৈছে যিসকলৰ পইচা সোমোৱা নাই আপোনালোকে 15 তাৰিখৰ ভিতৰত এই আঁচনিখনৰ পইচা লাভ কৰিব কাৰণ এইবাৰ পইচা দিয়া একদিন বুলিয়ে ক'ব পাৰি এদিন দেৰি হৈছে বহুতৰ 10 তাৰিখে ৰাতি সোমাইছে কিছুমানৰ 11 তাৰিখে সোমাইছে আপোনালোকে পইচা পাইছে নাই এই ভিডিঅ'টোৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব যদি আপোনালোকে যোৱা মাহত পইচা পালে এই মাহত যদি এতিয়ালৈকে পইচা আপোনাৰ 15 তাৰিখলৈকে ৱেইট কৰক 15 তাৰিখৰ পিছতো যদি আপোনালোকে পইচা নাপায় তেনেহ'লে ডিচি অফিচত থকা অৰুণোদয় কেন্দ্ৰত আপোনাৰ কমপ্লেইন কৰিব পাৰিব আৰু যিসকল হিতাধিকাৰীয়ে যোৱা মাহত টকা নাপালে তাৰ আগত পইচা পাই আছিলে পুৰণা হিতাধিকাৰীসকলৰ মই কথা কৈছোঁ সেইসকল হিতাধিকাৰীয়ে এই মাহত টকা নাপায় যোৱা মাহত যিসকলে অৰুণোদয় পইচা পাইছে লগতে যিসকলে অৰুণোদয় পইচা দিয়াৰ আগত 1 টকাটো পাইছে সেইসকলে অৰুণোদয় আঁচনিখনৰ পইচা লাভ কৰিব আৰু বহুতে কৈছে মোৰ নাম লিষ্টত আছে তাৰপিছত মই কিয় টকা নাপালোঁ লিষ্টত নাম থাকিলেই যে আপুনি অৰুণোদয় আঁচনি টকা পাব তেনেকুৱা কোনো কথাই নহয় লিষ্টত নাম থাকিলেও টকা পাব লিষ্টত নাম নাথাকিলেও টকা পাব মুঠতে অৰুণোদয় কেটেগৰীখিনিৰ ভিতৰত আহিব লাগিব তেতিয়া আপুনি অৰুণোদয় আঁচনি টকা লাভ কৰিব পাৰিব আৰু বহুতো পুৰণা হিতাধিকাৰীৰ নাম যোৱাবাৰ বাদ পৰিছে যিসকলৰ বাদ পৰিছে সেইসকলে আৰু টকা নাপায় যিসকলে যোৱাবাৰ টকা লাভ কৰিছে সেইসকলেহে এইবাৰ টকা লাভ কৰিব বা ইতিমধ্যে তেওঁলোকে টকা লাভ কৰিছে অৰুণোদয় টকা লাভ কৰিবলৈ যিসমূহ কেটেগৰী আছে সেই কেটেগৰীসমূহ ভালদৰে ফ'ল' কৰিব লাগিব কেটেগৰীসমূহৰ ভিতৰত পৰিব লাগিব তেতিয়াহে 100% আপোনালোকে পইচা লাভ কৰিব গতিকে এনেই আপোনালোকে হুলস্থুল কৰি লাভ নাই চিঞৰি লাভ নাই যে মই পইচা নিদিলে বুলি ইতিমধ্যে পইচা আপোনালোকে পাইছেনে নাই জনাওক আৰু যদি পইচা এতিয়াও পোৱা নাই তেনেহ'লে আপুনি প্ৰথমতে বেংক একাউণ্টটো চেক কৰক মিনি ষ্টেটমেণ্ট চেক কৰক মিনি ষ্টেটমেণ্ট বেংক একাউণ্ট চেক কৰিলে আপোনালোকে গম পাই যাব এতিয়া আপোনালোকে খালি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে পইচা পাইছেনে নাই এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ একে শেষৰটো খবৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ফালৰ পৰা আহিছে বেক টু বেক খবৰ আহিছে এই আঁচনিখনৰ ফালৰ পৰা কৃষকসকলক বৰ্তমান আমাৰ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছে যে বেংক একাউণ্টৰ আধাৰ কাৰ্ডৰ সৈতে যাতে লিংক কৰি লয় সেইটো এটা মাষ্ট বি কৰিছে আৰু লগতে এটা এক্টিভ মোবাইল নম্বৰ বা আধাৰ কাৰ্ডত লিংক হৈ থকা নাম্বাৰটো এক্টিভ হ'ব লাগিব আৰু সেই নাম্বাৰটো PM কিষাণ সন্মান নিধিত আপডেট কৰিব লাগিব তেতিয়াহে PM কিষাণ সন্মান নিধিয়ে টকা লাভ কৰিব আৰু 21 নম্বৰ কিস্তি টকা কেতিয়া দিব বহুতো হিতাধিকাৰীয়ে জানিব বিচাৰি আছে গতিকে মই আপোনালোকক জনাওঁ যিসকল এই আঁচনিখনৰ হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলে এই আঁচনিখনৰ 21 নম্বৰ কিস্তি টকাটো পাব ডিচেম্বৰ মাহত এতিয়ালৈকে ডেট ফিক্স হোৱা নাই ডিচেম্বৰ মাহত পোৱাৰ সম্ভাৱনা এটা আছে আৰু এইবাৰ এটা খবৰ আহিছে ভিতৰুৱাকৈ যে ষ্টেট ৱাইজ এই আঁচনিখনৰ পইচা দিব কিন্তু এতিয়ালৈকে কনফাৰ্ম নহয় যে ষ্টেট ৱাইজ দিয়ে নে একেলগে দিয়ে কাৰণ আমাৰ কেইখনমান ষ্টেটত ইতিমধ্যে পইচাসমূহ প্ৰদান কৰিলে যেনে পাঞ্জাৱ হিমাচল প্ৰদেশ জম্মু কাশ্মীৰ তেনেধৰণে 3-4খন ষ্টেটত পইচা প্ৰদান কৰিলে আৰু সেই হিচাপে এইবাৰ ষ্টেট লৈ পেলাই পইচাটো দিব বুলি ঘোষণা কৰিছে কিন্তু সেইটো কিমান দূৰ সম্ভৱ এতিয়ালৈকে একো সঠিক কনফাৰ্মেশ্যন নাই বা সঠিক একো ধৰণৰ আপডেট অহা নাই মই আপডেট আহিলে চিয়'ৰ আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম এতিয়া আপুনি যদি এই আঁচনিখনৰ হিতাধিকাৰী হয় আপোনালোকে ই কৈছে মাটি ডিটেইলছ আপডেট বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক আৰু আপোনাৰ আধাৰ কাৰ্ডত থকা এক্টিভ নাম্বাৰটো PM কিষাণ সন্মান নিধিত আপডেট কৰক তেতিয়াহে এই আঁচনিখনৰ টকা পাবৰ বাবে আপুনি উপযোগী হ'ব আৰু যিকেইটা কিস্তি টকাৰ পৰা আপুনি পোৱা নাছিলে সেই গোটেইকেইটা কিস্তি টকাৰ পৰা এইবাৰ লাভ কৰিব পাৰিব যদি এই কামসমূহ আপোনাৰ কমপ্লিট হৈ থাকে যদি আপুনি কামসমূহ কমপ্লিট কৰিছিলে বেনিফিচিয়াৰী ষ্টেটাছ বা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ চেক কৰক যে আপোনাৰ এই গোটেই কামসমূহ কমপ্লিট হৈছে নে নাই গতিকে আপোনালোকে আৰু দুদিনমান অপেক্ষা কৰক
তেতিয়া আপুনি এই আঁচনিখনৰ টকা লাভ কৰিব পাৰিব এতিয়ালৈকে অফিচিয়েল ডেট অহা নাই ডেট আহিলে মই জনাই দিবলৈ চেষ্টা কৰিম গতিকে বন্ধুসকল আজি ভিডিঅ'টো ইমানখিনি আছিলে ভিডিঅ'টোৰ জৰিয়তে মই কেইখনমান আঁচনিৰ ওপৰত ওলাই অহা গুৰুত্বপূৰ্ণ খবৰকেইটাৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজি ইমানখিনি আছিল আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় জয় অসম ধন্যবাদ